পৰিষ্কাৰ গাঁও ৰাংচাপাৰাৰ দৰে পৰিৱেশ আৱৰ্জনাহীন পথ কিছু আঁতৰে আঁতৰে বাঁহৰ ডাষ্টবিন দেৱালবোৰত কপৌবুলীয়া ৰং কদৰ্য বুলি গুৱাহাটীৰ এটা বদনাম আছে বৰ্ধিত জনসংখ্যাৰ আচুৰে ক্ষতবিক্ষত কৰা গুৱাহাটীখনত আৱৰ্জনাক সম্পদ কৰাৰ মানসিকতা খুব কম মানুহৰহে আছে চিপছৰ পেকেট প্লাষ্টিকৰ বটল য'তে ত'তে পেলোৱাটো যেন এক প্ৰকাৰ কিছুমানৰ বিশেষ ফেশ্বন ইয়াৰ মাজতে নিজকে সলনি কৰা এটা পথৰ কথা কম আজি এয়া পাঞ্জাবাৰীৰ শিৱনাথ গগৈ পথ পথটোলৈ সোমাই যোৱাৰ লগে লগে এক অজান পুলক অনুভৱ কৰিব আপুনি পথৰ কাষৰ দেৱালবোৰত কৰা আছে কপৌবুলীয়া ৰং পথটোত দুই এটা শুকান গছপাতৰ বাদে আপুনি একো নেদেখে গুটখাৰ পেকেট চিপছৰ পেকেট এইবোৰ একো নাই যদি আছে অসমৰ পৰিষ্কাৰ গাঁও ৰাংচাপাৰাৰ দৰে এক পৰিৱেশ অসমৰ আটাইতকৈ চাফা গাঁওখনলৈ আপুনি গৈছেনে নিশ্চয় আপোনালোকে জানে যে অসমৰ আটাইতকৈ চাফা গাঁওখন হৈছে ৰাংচাপাৰা ঠিক ৰাংচাপাৰাৰ দৰেই এতিয়া গুৱাহাটীৰ কিছু অঞ্চল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পৰিছে তাৰ ভিতৰত এই শিৱনাথ গগৈ পথ শিৱনাথ গগৈ পথত আমি দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকে এনেধৰণৰ ডাষ্টবিন এতিয়া তেওঁলোকে লগাইছে বাঁহৰ আৰু তাতে যাতে শুকান জাবৰ লোকসকলে পেলায় তাৰ বাবে আহ্বান কৰিছে তাৰ সমান্তৰালভাৱে এই যিখিনি অঞ্চলখিনি আপোনালোকে দেখিলেই গম পাব নিশ্চয় যে এইখন হৈ পৰিছে এতিয়া পাৰ্পল অঞ্চল মাজে মাজে পথৰ কাষে কাষে লগোৱা আছে এনেধৰণৰ বাঁহৰ ডাষ্টবিন লগতে দেখিব কিছু বাৰ্তাবাহক বেনাৰো ক'ৰবাত যদি পোহনীয়া কুকুৰক পথলৈ আনি মলত্যাগ কৰোৱাৰ বিৰুদ্ধে বাৰ্তা দিছে ক'ৰবাত দিছে বৰষুণৰ পানী সংৰক্ষণৰ বাৰ্তা কথা আৰু কামৰ মিল আছে ছ'চাইটিৰ লোকসকলৰ এয়া তাৰ প্ৰমাণ এই যে তিনিটা কুঁৱা দেখিছে এইকেইটা ৰেইন হাৰ্ভেষ্টিঙৰ বাবে ঘৰটোৰ ছাদৰ পৰা বৰষুণৰ পানী পাইপেদি তললৈ নমাই আনি এটা কুঁৱাত পেলাইছে ঘৰৰ গৰাকীয়ে এটা কুঁৱা ৰাখিছে ফিল্টাৰৰ বাবে ইফালে ফিল্টাৰ হোৱা পানীখিনি আন এটা কুঁৱাত পৰেগৈ মুঠৰ ওপৰত এক সুকীয়া পৰিৱেশ গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিৱনাথ গগৈ পথৰ গুৱাহাটী পৌৰ নিগমৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাঞ্জাবাৰীৰ গ্ৰীণলেণ্ড পথৰ পাছত এবাৰ শিৱনাথ গগৈ পথেও নিজাববীয়াকৈ কৰিছে এইসমূহ ব্যৱস্থা কামত দিছে এইটো কাৰণ মানুহক এটা সজাগতা কৰিছে যে নিজৰ ঘৰখন যেনেকৈ চাফা চিকুণ কৰি ৰাখে তেনেকৈ যাতে ছ'চাইটিখনো চাফা চিকুণ হৈ থাকে সেইটো এটা আহ্বান কৰি মানুহৰ ওপৰত ডিপেণ্ড কৰিব যদি গোটেই গুৱাহাটীখন এনেকুৱা হয় সঁচাকৈ খুব ভাল লাগে যদি গুৱাহাটীৰ সকলো ছ'চাইটিয়ে এই মানে পদক্ষেপটো লয় তেনেহ'লে গুৱাহাটীখন বহুত চাফা হৈ থাকিব মানে বহুত ধুনীয়া হৈ থাকিব মই অকল ৰং কৰা বুলিয়েই নহয় এই ৰং কৰাৰ লগতে যিটো চাফ চিকুণতা হৈছে সেইটোত কিন্তু খুব ভাল লাগিছে মনটোও ভাল লগা হৈছে আৰু সেই কামটোৱে মানে গোটেইখন ভাল লগা হৈ গৈ আছে সমালোচনা থাকিবই সেই সমালোচনাৰ মাজতে ইতিবাচক চিন্তাৰে নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ মানসিকতাক নিশ্চয় শলাগ ল'বই লাগিব ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ